নমস্কাৰ সকলোকে মানে ভিডিঅ'টো অকণমান দেৰিকৈ বনাব লগা হ'ল আন্ধাৰ মানে হৈ আহিছে আৰু এইফালে চাওক মানে পৰিৱেশটো অকণমান ঠাণ্ডা আজি যথেষ্ট ঠাণ্ডা আৰু প্ৰায় আন্ধাৰে হৈ আহিছে তথাপিতো মানে ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাওঁ বুলি ভাবিলোঁ যিহেতু মানে 2 লাখ টকাৰ ভিতৰত এখন গাড়ী আছিলে আমাৰ ওচৰত আৰু গাড়ীখন আপোনালোকক ৰিভিউ দিম বুলি দিব পৰা নাই কালিয়ে দিম বুলি ভাবিছিলোঁ কালি মানে টাটা এচি গ'ল্ডখনৰ ভিডিঅ' বনাই থাকোঁতে টাইমটো নহ'লগৈ কভাৰ কৰিব নোৱাৰিলোঁ বা যে কি নহওক এতিয়া ভিডিঅ'টো পটককৈ আপোনালোকক ৰিভিউ অকণ দি দিওঁ গাড়ীখন কেনেকুৱা হৈ আছে কি কণ্ডিশ্যনত আছে সকলোখিনি গম পাব আৰু দামটো কম আমাৰ একজেক্ট দামটো কৈ আছোঁ 2 লাখ টকাৰ ভিতৰত গাড়ীখন আৰু প্ৰথমতে কৈ লওঁ সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে প্লিজ কৈছোঁ আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক এতিয়া ব'লক এতিয়া গাড়ীখনৰ ওচৰলৈ যাওঁ আৰু ৰিভিউটো আপোনালোকক দি দিওঁ এখন গাড়ীখন আছে ৱেগনাৰ দেখিছে আপোনালোকে মডেলটো এইটো খুব ধুনীয়া কণ্ডিশ্যনত আছে মানে স্ক্ৰেচ আছে ক'ৰবাত 2-এটা সৰু সৰু টায়াৰ চায়াৰ অ'কে আছে পিছফালৰ টায়াৰটো প্ৰায় অ'কে আছে মানে গাড়ীখন একদম অৰিজিনেল পেইণ্টত আছে আৰু গাড়ীখন চাওক আপোনালোকে ধুনীয়া কণ্ডিশ্যন আছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় আমি ট্ৰান্সফাৰ চব কৰি দিম বাৰু আপোনালোকে চিন্তা কৰিব নালাগে পটাপট আমি ভিতৰটো চাই লওঁ যিহেতু আন্ধাৰ হৈ আহিছে ইণ্টেৰিয়ৰটো দেখাই দিওঁ অকণমান আৰু গাড়ীখনৰ সৰু সুৰা ক'ৰবাত স্কেচ আছে মই সেইখিনি কৈ দিছোঁ এইখিনিতে অকণমান এনেকৈ সৰু সৰু দাগি আছে এইটো ৰাবিং দিলে গুচি যাব আৰু এইবিলাক সৰু সৰু ফুট কিবাকিবি আছে এইবিলাক বাৰু একো নাই কিন্তু গাড়ীখন একদম অৰিজিনেল পেইণ্টত আছে আপোনালোকে চাওক এবাৰ খুব ধুনীয়া হৈ আছে গাড়ীখন চ' এতিয়া ভিতৰটো চাওঁ ইয়াতে পটাপট আপোনালোকক কৈ দিছোঁ এই দুটা পাৱাৰ উইণ্ডো পাই আছে আপোনালোকে ফ্ৰণ্টৰ দুটা পাৱাৰ উইণ্ডো পাই আছে ইনফ'টেইনমেণ্ট ছিষ্টেম লাগি আছে আৰু গাড়ীখনৰ কণ্ডিশ্যন এনেকুৱা হৈ আছে 79,000 চলিছে গাড়ীখন কিন্তু একদম টিপটপ কণ্ডিশ্যনত আছে আৰু ভিতৰৰ ছিটবিলাক এনেকুৱা কভাৰ চাভাৰ ছিট কভাৰ লগোৱা নাই আৰু দেখিছেনে একদম এইটো ৰানিং কণ্ডিশ্যন আছে ইনফৰটেইনমেণ্ট মানে মিউজিক ছিষ্টেমটো আৰু AC ৰানিং কণ্ডিশ্যনত আছে AC হিটাৰ চব ৰানিং কণ্ডিশ্যনে পাব খুব ধুনীয়া 5 স্পীড হয় আৰু সন্ধিয়া হ'ল সেইবাবে কেমেৰাটো বেছি বেয়া হৈছে বা যে কি নহওক মানে আপোনালোকক 2 লাখ টকাৰ ভিতৰত গাড়ীখন দেখাম বুলি ভাবিছিলোঁ আৰু সেইবাবে মানে লৰা ধপাকৈ ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে মানে গাড়ীখনৰ আৰু দিনত মই দেখাম বাৰু অকণমান বা বেলেগ এটা ভিডিঅ'ত মই অকণমান দেখাম বাৰু তথাপিতো মানে এতিয়া দেখাই দিছোঁ পাৱাৰ ষ্টিং হয় এইফালে এয়াৰবেগ আছে আৰু এইফালেও এটা এয়াৰবেগ আছে মানে আপোনালোকে গোটেইখিনিয়ে পাব ফিচাৰ্ছখিনি গোটেইখিনি আছে গাড়ীখন ধুনীয়া হৈ আছে আৰু এইফালে এইখন চব ৰানিং কণ্ডিশ্যন আছে ইয়াত মিৰৰটো নাই বাকী এইবিলাক চব লাগি আছে গাড়ীখন 2012ৰ হয় মডেলটো 2012ৰ হয় 2012 যদিও গাড়ীখন ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ একজেক্ট দামটো একদম দিব পৰা দামটো 170 অনলি 170 1,70,000 টকাত আপোনালোকে লৈ যাব পাৰিব যদি মোৰ ভিডিঅ' চাই আহে কিবা এটা ডিছকাউণ্ট সৰু ডিছকাউণ্ট এটা কৰি দিয়া হ'ব গতিকে আপোনালোকে ভিডিঅ' চাই আহিলে কমেণ্ট এটা কৰি আহিব তো 170ত আমি গাড়ীখন ইয়াৰ পৰা উলিয়াই দিম সকলো ট্ৰান্সফাৰ চব ক্লিয়াৰ কৰি দিম তো আহক ধুনীয়াকৈ আপোনালোকে এই ডিলাৰত আহিলে গম পাব আৰু একদম গাড়ী ৰানিং কণ্ডিশ্যন আছে গোটেই এইবিলাক চিল আছে এইবিলাক মই এতিয়া ৰাতি আন্ধাৰত আপোনালোকক কি দেখাম মানে দিনত দেখাম এদিন ধুনীয়াকৈ গাড়ীখন দেখাই দিবি এইবিলাক চব চিল আছে দেখিম একদম ধুনীয়া হৈ আছে গাড়ী একদম ধুনীয়া আছে অ'কে এইবিলাক লাগি আছে মানে কাম একো নাই গাড়ীখনত জাষ্ট উলিয়াই পেলাই আপোনালোকে চলাব পাৰিব কালাৰটো বহুত ধুনীয়া লাগিছে পাৱাৰ উইণ্ডোকেইটাও আপোনাৰ একদম ৱৰ্কিং আছে বাকী মিৰৰটো এনেকুৱা বাকী টায়াৰ গোটেইকেইটাই অ'কে গাড়ীখন ফাইনেন্স নহ'ব খালি কেছ কৰিব লাগিব আপোনালোকে কেছত ল'ব লাগিব সেইবাবে কৈছোঁ আপোনালোকে যদি কমেণ্ট এটা কৰিব কেনেকুৱা লাগিলে 2 লাখ টকাৰ ভিতৰত গাড়ী বহুতেই বিচাৰি আছিলে 2 লাখ টকাৰ ভিতৰত গাড়ীখন দেখাবলৈ চেষ্টা কৰিলোঁ আৰু দিনত ভালকৈ ভিডিঅ' এটা বনাম বাৰু মানে এতিয়া যে কি নহওক সন্ধিয়া হ'ল যেতিয়া মানে এনেকৈ থৈছোঁ আৰু তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত বাই বাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব প্লিজ কমেণ্ট এটা কৰিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰে কৰি ল'ব